কষ্টব আপোনাৰ ওচৰলৈ আহিছোঁ দৃশ্য আমি দেখুৱাইছোঁ দৰ্শকসকলক কিদৰে গাৰ্ডৱাল খহি পৰিছে নিৰ্মাণ কৰা হয়তো মাত্ৰ কেইদিনমান হৈছিলহে গতিকে কিমান নিম্নমানৰ সামগ্ৰী তাত ব্যৱহাৰ কৰিব লাগিব যে নিৰ্মাণ কৰাৰ পাছত এইদৰে খহি গৈছে গাৰ্ডৱাল অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কষ্টব হিমাশ্ৰী দৃশ্যখিনি দেখিয়েই সাধাৰণ ৰাইজে গম পাব যে কিমান নিম্ন মানদণ্ডৰ কাম ইয়াত হৈছে আৰু কিমান পৰ্যায়ত পৰ্বতসম দুৰ্নীতি ইয়াত সংঘটিত হৈছে অজগৰে গিলাদি যেতিয়া চৰকাৰী ধনৰ অপচয় কৰে যেতিয়া অজগৰে গিলাদি চৰকাৰী ধনৰ সিংহভাগ যেতিয়া অভিযন্তাৰ পকেটত সোমায় ঠিকাদাৰৰ পকেটত সোমায় ঠিকাদাৰৰ লগত থকা ধেমাধৰাৰ পকেটত সোমায় তেতিয়া এনেকুৱা কাম সংঘটিত হয় কালি আমাৰ আমগুৰিৰ সতীৰ্থ ৰূপম বৰবৰাই যিটো বাতৰি ইয়াৰ পৰা কৰিছিল যে আমগুৰি বৰপুখুৰীৰ পাৰৰ প্ৰায় 30 লাখ টকীয়া যি সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ গাৰ্ডৱাল খহি পৰিছে আৰু তাৰ পিছত যেতিয়া এই বাতৰিটো সম্প্ৰচাৰ হ'ল তাৰ পিছতে হাহাকাৰ লাগিছে পৌৰসভাৰ ইজনে সিজনৰ গালৈ দুখ ঠেলে পৌৰসভাৰ যিগৰাকী পৌৰপতি অনামিকা ডেকা বৈশ্য তেওঁ এতিয়া নাই তেওঁ ফোন ৰিচিভ নকৰে যিগৰাকী গিৰিশ পাতিৰ নামৰ যিগৰাকী অভিযন্তা সেই গিৰিশ পাতিৰে এই গোটেই বিষয়টোৰ পৰা আঁতৰি আছে তেওঁ কোনো ধৰণৰ ইয়াত মতামত নিদিয়ে নগেন হাজৰিকা নামৰ যিজন ঠিকাদাৰৰ আচলতে প্ৰতিমূৰ্তিয়ে ইয়াত স্থাপন কৰিব লাগে তেওঁ যিখিনি কাম কৰিছে সেই ঠিকাদাৰ কালিৰ পৰা পলাতক তেওঁৰ কোনো সুংসূত্ৰ নাই এতিয়া মই আকৌ এবাৰ ভিজুৱেলছখিনি দেখুৱাম এইখিনি হৈছে ভিজুৱেলছ ফটো সাংবাদিক সৌৰভে দেখুৱাব নিৰ্মাণ কৰা ইয়াত এমাহ হয়তো হোৱা নাই 1-1.5 মাহৰ ভিতৰত এতিয়া ইয়াৰ যিটো পুখুৰীৰ পাৰৰ যিটো গাৰ্ডৱাল সেই গাৰ্ডৱালৰ অৱস্থা হৈছে এয়া আৰু ইয়াত এই মাত্ৰ 3 হাত এটা ঠাই এই 3 হাত ঠাইত এই পুখুৰীৰ পাৰেদি এইটো এটা ৱাকিং জোন তেওঁলোকে কৰিছে ইয়াত এটা ৱাকিং জোন তেওঁলোকে কৰিছে ইয়াত সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত 40 লাখ টকাৰ প্ৰথমতে ধাৰ্য কৰা হৈছিল পিছত আবণ্টন দিয়া হৈছিল 30 লাখ টকা প্ৰায় 29 লাখ কিমান হাজাৰ অৰ্থাৎ প্ৰায় 30 লাখ টকা আৰু সেই 30 লাখ টকাৰ সিংহভাগ কাৰ পকেটত সোমাল সেই 30 লাখ টকাৰে কি কাম কৰিলে সেই 30 লাখ টকাৰ অজগৰৰূপী বিষয়ে কিমান টকা পকেটত সোমালে এতিয়া প্ৰথম কিস্তিত কিমান টকা উলিয়াই দিয়া হৈছিল ঠিকাদাৰক এই কথাবোৰ পোহৰলৈ আহিব এই কথাবোৰ লাহে লাহে তদন্তৰ আওতালৈ আহিব যেহেতু ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কালি গোচৰ তৰা হৈছে কিন্তু ইয়াত মোৰ হাতত এখন পত্ৰ আহি পৰিছে এই পত্ৰখন যদি সম্ভৱ হয় ইয়াত আমি অকণমান দেখুৱাম এইখন হৈছে প্ৰাক্তন বিধায়ক আমগুৰিৰ প্ৰদীপ হাজৰিকাৰ বিধায়কগৰাকীৰ পেডত থকা এখন পত্ৰ আৰু ইয়াত দিয়া হৈছে প্ৰতি পৌৰপতি আমগুৰি পৌৰসভা এই পৌৰসভাৰ পৌৰপতিগৰাকীলৈ এই পত্ৰখনত কি আছিল আৰু এই পত্ৰখনৰ আঁৰৰ যিখিনি কথা বতৰা সেই আঁৰৰ কথা বতৰাখিনি আছিল যে এই সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোৰ যেতিয়া এষ্টিমেট ইয়াত ধাৰ্য কৰা হৈছিল তাত এজন সদস্যই তেতিয়া বিৰোধিতা কৰিছিল সেই সদস্যজন আছিল আমগুৰি পৌৰসভাৰ প্ৰাক্তন মনোনীত সদস্য অভিপসিত শইকীয়া আছিল আৰু অভিপসিত শইকীয়াই এই গোটেই বিষয়টো তেওঁ সামৰি তাত বিৰোধিতা কৰিছিল সমান্তৰালভাৱে সেইটো সময়ত এখন শ্মশানৰ ৱালো খহি পৰিছিল অৰ্থাৎ শ্মশানৰ যিখিনি শান্তিবনৰ যিখিনি কাম কাজ এটা প্ৰকল্প লৈছিল সেই প্ৰকল্পৰো বিৰোধিতা কাম কাজখিনিৰ বিৰোধিতা অভিপসিতে কৰিছিল আৰু তেতিয়া প্ৰদীপ হাজৰিকাই এই পত্ৰখনত কি লিখিছিল অভিপসিত শইকীয়া আছে তেওঁ যিহেতু অসম গণ পৰিষদৰ প্ৰাক্তন এগৰাকী নেতা আছিল পৰৱৰ্তী সময়ত তেওঁ কৃষক মুক্তিত যোগদান কৰিলে ৰাইজৰ দলত যোগদান কৰিলে গতিকে এতিয়া কথাটো হৈছে যে আপুনি যেতিয়া তাত পৌৰসভাখনত আছিল জড়িত হৈ তেতিয়া এই গোটেই বিষয়টো আপুনি বিৰোধিতা কৰিছিল বুলি আপুনি কৈছে এই পত্ৰখনতো তাকে উল্লেখ কৰিছে যে আপোনাৰ কথাখিনি বিধায়কগৰাকীয়ে সন্মতিও জনাইছিল তাৰ পিছত এই কথাখিনি শুধৰণি কিয় নহ'ল প্ৰথম কথাটো হ'ল আমি যেতিয়া পৌৰসভাখনৰ দায়িত্ব আমাক প্ৰদান কৰিছিলে সেই প্ৰদান কৰি থকা সময়ত আমি কৈছিলোঁ প্ৰথম শান্তিবনৰ নিৰ্মাণৰ সময়ত যেতিয়া নিবিদা সংগ্ৰহ কৰা হৈছিল নিবিদা সংগ্ৰহ কৰোঁতে আঁসুৱাখিনি আমি জনাইছিলোঁ প্লাছ এই যে অঞ্চলটোত যেতিয়া এটা বাজেট ধৰা হৈছিল বাজেটটো ধৰোঁতে এই বিষয়টোৰ ওপৰত আমি কৈছিলোঁ যে ইয়াত কিন্তু এষ্টিমেটটো কৰোঁতে অকণ চোৱাটো ভাল এই বিষয়খিনি কৈ পেলাই যে আমি বোৰ্ড সভাত এই বিষয়টো অলপ বিৰোধিতা কৰিছিলোঁ বিৰোধিতা কৰাৰ পিছত দুবাৰ বোৰ্ড সভাত শান্তিবনৰ নিবিদাৰ লগতে বিভিন্ন ধৰণৰ নিবিদা কিন্তু কেঞ্চেল হৈছিল কেঞ্চেল হোৱাৰ পিছত দুখন বোৰ্ড মিটিঙত কেঞ্চেল হোৱাৰ পিছতে 15 আগষ্ট এটা দিনত ইয়াত এটা ষ্টেজ আছিল আগত এই ষ্টেজত থাকোঁতে আমাক নিমন্ত্ৰণ নজনোৱাকৈ তেতিয়া কিন্তু সেইটো ভিতৰুৱাকৈ বোৰ্ডৰ সদস্যসকল লৈ পেলাই তেওঁলোকে এষ্টাব্লিছ কৰিলে আৰু আমাক এখন পত্ৰ প্ৰদান কৰিলে তেতিয়া তদানীন্তন বিধায়কজনে আৰু যেতিয়া তদানীন্তন বিধায়কজন সোমাই গ'ল আৰু তাৰ ঠিক পিছতে পৰৱৰ্তী পৰ্যায়ৰ ৰাজনৈতিক মেৰপাকত আমি উক্ত দল ত্যাগ কৰিলোঁ লগতে আমি পৌৰসভাৰ তল ত্যাগ কৰাৰ পিছত সদস্যৰ পদ আমি ত্যাগ কৰিলোঁ এটা প্ৰিন্সিপলৰ খাতিৰত আমি সদস্য পদ ত্যাগ কৰিলোঁ আৰু তাৰপিছত পৰ্বতসমৰ দুৰ্নীতি ইয়াত সংস্থাপন হৈছে আমি থকা সময়ত এটা কথা আমি দুৰ্নীতি হোৱাৰ আগতে আমি কথাবিলাক কোৱা ধৰিছিলোঁ আজিকালি কিন্তু সেই বস্তুটো নাইকিয়া হৈ গ'ল এতিয়া আপুনি যদি চাই আপুনি ঠিকাদাৰৰ কথা ওলাইছে পৌৰপতিৰ কথা ওলাইছে কিন্তু ঠিকাদাৰৰ লগত যিবোৰ ধেমাধৰা আছে
যিবিলাকে চ' আমগুৰিৰ এষ্টাব্লিছমেণ্টৰ জনক বুলি ক'বলৈ বিচাৰে ইয়াত এখন ফলক আছিলে ফলকবিলাক নাইকিয়া হৈ গ'ল ইয়াত আজি এই গোটেই কনষ্ট্ৰাকশ্যনটো হৈছে কনষ্ট্ৰাকশ্যনৰ কিমান টকা এষ্টিমেট এজ পাৰ ল' PWD যদি ঠিকাদাৰে কৰিছে এজ পাৰ ল' এখন ইয়াত ফলক থাকিব লাগে দ্য নেম অফ দ্য প্ৰজেক্ট তাৰ লগত থাকিব লাগে প্ৰাক্কলন মূল্য কিমান দ্য এষ্টিমেট ভেলু কিমান আৰু ইয়াক ৱৰ্কিং এষ্টিমেট কিমান কৰা হৈছে কিমান টকাত এই কামটো নিবিদা দিয়া হৈছে ইয়াত আপুনি যদি চাই সন্মানীয় ডাঙৰীয়া আপুনি চাব যে কোনো ধৰণৰ তেনেকুৱা ফলক নাই আৰু এতিয়া আপুনি খৰি পিছত ৱাকিং জ'ন ইয়াত খোজকাঢ়িব পাৰে নেকি মানুহে কওকচোন আপুনি এইটো জেগাত ৱাকিং জ'ন দুজন মানুহে সমানে যাব ইফালৰ পৰা আহিব পাৰে নাই এইটো জেগাত খোজকাঢ়িব পাৰে নেকি আচ্ছা ইয়াত যদি খোজকাঢ়িলেহেঁতেন এইডোখৰত কি হ'লহেঁতেন অৱস্থা আপুনি এটা কথা কওকচোন ইয়াত গাৰ্ডৱাল এখন নিৰ্মাণ কৰিছে তাত কোনো ধৰণৰ টাই বিমটো সম্পূৰ্ণভাৱে কেনেকৈ বেক চাইডলৈ আনিব লাগে কোনো ধৰণৰ প্ৰাক্কলন নাই ইয়াত কেৱল এজন ইঞ্জিনিয়াৰক যদি ফোন কৰে আমি এতিয়া জাতীয় যুৱ বাহিনী মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে যেতিয়া টেলিফোন কৰিছোঁ তেতিয়া এজন ইঞ্জিনিয়াৰ ফোন নধৰে আৰু ইজন ইঞ্জিনিয়াৰক যেতিয়া কথা পাতিব ইজন ইঞ্জিনিয়াৰ সিজন ইঞ্জিনিয়াৰ কথা ক'ব আৰু কি কথা কৈছে গোটেই আমগুৰিখনত সৌন্দৰ্য বৰ্ধনৰ বা বিশেষ অঞ্চল নাই এটাই মাত্ৰ জেগা আছিল তদানীন্তন বিধায়ক তেতিয়াৰ শ্ৰদ্ধা অঞ্জন দত্ত ডাঙৰীয়াই এই জেগাডোখৰলৈ উলিয়াই দিছিলে তেতিয়া এই জেগাডোখৰতে এটা সৌন্দৰ্য বৰ্ধনৰ অঞ্চল হিচাপে আমাৰ আমগুৰিবাসীয়ে চাইছিল এই লগতে এখন শিশু পাৰ্ক আছে শিশু উদ্যান এখন আজি যদি দূৰ দূৰণিলৈ চাবলৈ যায় আমাৰ আমগুৰি অঞ্চলত শিশু উদ্যান এখন নাই এতিয়া শিশু উদ্যানৰ লগত বৰপুখুৰী পাৰ এই দুইটা নিৰ্মাণ কৰাৰ কাৰণে কামটো ভাল হৈছিলে কিন্তু এনেকুৱা ধৰণৰ যদি কাম হয় তাৰপিছত ইয়াত যদি মানুহৰ যিটো অৱস্থা হ'লহেঁতেন আজি যদি ঠিক আছে এই যে গাৰ্ডৱালৰ প্লাছ পেভমেণ্টটো যে ভাঙি গ'ল এইটো যদি আজি অপেনিঙৰ পিছত যদি আজি দুমাহৰ পিছত যদি মানুহে খোজকাঢ়ি থাকোঁতে আজি কোনোবা এটা মানুহ যদি ইয়াত গণ্ডগোল হ'লহেঁতেন তেতিয়া তাৰ জবাব দি কোন হ'লহেঁতেন মাজতে আপোনাক অকণমান ৰাখিম এই পত্ৰখনত থকা দুটা বাক্য মই পাছ কৰি দিব লৈছোঁ ভিজুৱেলছখিনি আমি দেখুৱাই থাকিম আৰু ইয়াত প্ৰদীপ হাজৰিকা ডাঙৰীয়াই লিখিছিল যে পৌৰসভাৰ এগৰাকী সদস্য হিচাপে তেওঁ মতামত আগবঢ়াইছিল যে আবণ্টিত প্ৰক্ৰিয়াটোত শান্তিবন নিৰ্মাণৰ আৰু উন্নয়নৰ য'ত দুৰ্নীতি হৈছিল প্ৰক্ৰিয়াটোত বৰ্ডৰ চৰকাৰী মনোনীত সদস্য অভিপ্সিত শইকীয়াই দাঙি ধৰা যুক্তিটো একেবাৰে অমূলক নহয় যুক্তি হয়তো একেবাৰে অমূলক নহয় আৰু তাৰ পিছত তেওঁ লিখিছে যে যিহেতু ইতিমধ্যে নিবিদা লাভ কৰা ঠিকাদাৰে উক্ত কামৰ 40% কাম সমাপন কৰিছে সেইকাৰণে সকলো পক্ষই মিলামিলিৰে ৰাজহুৱা স্বাৰ্থ জড়িত উক্ত কামটো শীঘ্ৰে সমাপন কৰাৰ স্বাৰ্থত উক্ত ঠিকাদাৰজনৰ জৰিয়তেই কাম সম্পূৰ্ণ কৰিব লাগে তাৰ মানে দুৰ্নীতি হৈছিল বিধায়কগৰাকীয়ে গম পাইছিল তাত যে দুৰ্নীতি তাত যে কাম খেলি মেলি হৈছিল বেমেজালি হৈছিল আপুনি গম পাইছিল তাৰপিছত এই পত্ৰখনত আপুনি কিয় স্পষ্টকৈ লিখিছিল যে সেই ঠিকাদাৰজনে অৰ্থাৎ নগেন হাজৰিকাৰ প্ৰতি আপোনাৰ ইমান এনেকুৱা ধৰণৰ কি ইমান আপোনাৰ হলিকলি আছে কি সম্পৰ্ক আছে যাৰ বাবে আপুনি নগেন হাজৰিকাক সেই কাম সম্পূৰ্ণ কৰিবলৈ আপুনি ক্লিন চিট দিছিল শান্তিবনত কি হৈছিল শান্তিবনত আমি যেতিয়া প্ৰথম নিবিদাৰ কথা যেতিয়া আমি গৈছিলোঁ নিবিদাখন যেতিয়া গ্ৰহণ কৰিছিলে তাত এনেকুৱা ক্লজ ভৰোৱা হৈছিল যে যিকেইটা ক্লজ মানে এনেকুৱা হয় যে কোনো মানুহে টেণ্ডাৰ মাৰিব নোৱাৰে আৰু তাৰমানে তাত যাব লাগিব গৈ পেলাই ছাইট ভেৰিফিকেশ্যন ৰিপৰ্ট এটা আনিব লাগিব যিটো আপোনাৰ ইঞ্জিনিয়াৰে চহী কৰি দিলেহে টেণ্ডাৰ মাৰিব পাৰিব তাৰমানে এনেকুৱা কথা যে আপুনি টেণ্ডাৰ মাৰিবলৈ গৈছে আপুনি ছাইট ভেৰিফিকেশ্যন ৰিপৰ্টটো ইঞ্জিনিয়াৰে লিখি দিব লাগিব তেতিয়াহে আপুনি টেণ্ডাৰ মাৰিব পাৰিব তেনেকুৱা কণ্ডিশ্যনৰ অপেন বিডিং কি ইয়াত কি আপোনাৰ আমাৰ গোটেই অঞ্চলবিলাকত কি এইখিনি কাম কৰিব পৰা বেলেগ কোনো মানুহ নাই নেকি তিনিজন ঠিকাদাৰ L1 L2 L3 তিনিজন একেটা গোষ্ঠী একেটা কাম ইয়াতো হৈছে আজি 40 লাখ টকাৰ নিবিদা লৈ 30 লাখ টকা ইয়াত সংগ্ৰহ কৰিবৰ কাৰণে ইয়াত নিবিদা হ'ল আচ্ছা আপুনি মোক কওকচোন কৌস্তভমণি কাকতি ডাঙৰীয়া আপোনালোকে যিকোনো এটা 20 লাখ টকাৰ এবভ টেণ্ডাৰ এখন হ'লে অন্তত এখন ভাল নিউজ পেপাৰত প্ৰপাৰলি সকলোৱে জানে এটা ভাল কম্পিটিশ্যন হয় মিনিমাম 10জনমান বিডাৰ হয় ইয়াত বিডিং কোনে কৰিছিলে আপুনি যদি বিডিং ডকুমেণ্টছবিলাক চাই ইয়াৰ এষ্টিমেটটোৰ কাৰণে বিচাৰিছিলে যে আপোনাৰ পাৰ্কৰ এক্সপিৰিয়েঞ্চ থকা মানুহ হ'ব লাগিব ডিজায়াৰেবল বুলি কৈছে তাৰমানে এতিয়া যিজন ঠিকাদাৰে কৰিছে নগেন হাজৰিকা এটা কণ্ডিশ্যন আছে এই পাৰ্কৰ যেতিয়া ঠিকাৰ কাৰণে এখন নিবিদা পত্ৰ আহিছিল সেই নিবিদা পত্ৰত লিখা আছিল যে ডিজায়াৰেবল কেণ্ডিডেট শুড বি তাৰ এটা পাৰ্কৰ মানে কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব এই নগেন হাজৰিকা নামৰ ঠিকাদাৰ তেওঁৰ লগত ধেমা ধৰি থকা আমগুৰি চ' ইণ্টেলেকচুৱেল কিজনৰ পাৰ্কৰ কাম কৰা কোনটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তেওঁলোকৰ আছে মোক কওক বহুত যুৱকে টেণ্ডাৰ মাৰিবলৈ বিচাৰিও টেণ্ডাৰ মাৰিব নোৱাৰিলে ডিজায়াৰেবল ইমান শব্দৰ মেৰজালেৰে টেণ্ডাৰ এখন সৃষ্টি কৰিছে ডিজায়াৰেবল বুলি কৈছে তাৰমানে ডিজায়াৰেবল মানে থাকিলেও হ'ব নাথাকিলেও হ'ব কিন্তু ডিজায়াৰেবল বুলি কোৱাৰ কাৰণে বহুত আমাৰ যুৱকে টেণ্ডাৰখন নামাৰিলে তাৰমানে খুব সহজ ভাষাৰে বুজাবলৈ গ'লে ঠিকাদাৰ গোষ্ঠীটোৰ তিনিজনে তাত নিবিদাত অংশগ্ৰহণ কৰিলে তাৰে যিকোনো এজনে পালেও তেওঁলোকৰ কথা নাই আৰু অৱশেষত নগেন হাজৰিকাই পালে আৰু সেই তিনিজনে মিলিয়ে এই গোটেই কামটো কৰিলে অৰ্থাৎ 30 লাখ টকাৰ ভাগ বতৰা 30 লাখ টকাৰ যিটো কামৰ নমুনা আমি দেখিছোঁ তাৰ দায়িত্ব কেৱল নগেন হাজৰিকা নহয় এই গোটেই ঠিকাদাৰ গোষ্ঠীটো লগতে যিজন গিৰিশ পাতিৰ নামৰ যিজন অভিযন্তা এই অভিযন্তাগৰাকীয়ে এই দৃশ্যবোৰ চাইছে নে নাই চোৱা যিটো বিভাগে লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত যিহেতু এই কাম কাজখিনি হৈ আছে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা তেওঁ পৌৰসভাত যিহেতু তেওঁ থাকে
লোক নিৰ্মাণ বিভাগৰ তেওঁ এটা দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে গতিকে তাৰ পিছত এই পৌৰসভাখনত বহি থাকি কাষতে যদি আমি অকণমান ওপৰলৈ দেখুৱাই দিওঁ তেতিয়া ফটো সাংবাদিক সৌৰভে দেখুৱাব যে এইখন হৈছে বেনাৰ এইখন আমগুৰি পৌৰসভাৰ এইটো হৈছে কাৰ্যালয় আৰু কাৰ্যালয় দুৱাৰ মুখত ইয়ালৈ আহিবলৈ তেওঁ পেট্ৰল পুৰিব নালাগে ডিজেল পুৰিব নালাগে তেওঁ মাত্ৰ অফিচৰ পৰা নামি আহি ঠিকাদাৰে কি কাম কৰিছে তেওঁ ইয়াতেই চাই থাকিব পাৰে ওপৰৰ পৰা নামি নাহিলেও খিৰিকীৰে চাই থাকিব পাৰে আৰু অভিযন্তা গিৰিশ পাতিৰ নামৰ এই বিষয়াগৰাকীয়ে চাই থকাৰ পিছতো ঘটনা হৈছে এয়া দৃশ্য হৈছে অৰ্থাৎ কমিশ্যনটো কিমান সোমালে আৰু লগতে আমি ক'ব লাগিব গিৰিশ পাট দুজন অভিযন্তা আছে ইয়াত অভাৰঅল গোটেই কামখিনিৰ কাৰণে আজি পৌৰসভাৰ এজন অফিচিয়েল মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে সন্দীপ বৰকটকী ডাঙৰীয়া তেখেতৰ 40টা বছৰমান তেওঁ ইয়াত কৰ্ম হৈ গ'ল সেইজন ব্যক্তিও এতিয়া গিৰিশ পাটিয়ালৈ চালে গিৰিশ পাটিয়ে সন্দীপ বৰকটকীলৈ চালে দুইজন ইঞ্জিনিয়াৰ যে ইয়াত গণ্ডগোল আছে আৰু এটা কথা পৌৰপতি ডাঙৰীয়ানীয়ে এতিয়া কৈ আছে যে আমি ইঞ্জিনিয়াৰ কি কৰিছে নাজানো কিন্তু এটা কথা এটা অনুষ্ঠানৰ মুৰব্বী এজনৰ যি ইয়াত নহওক লাগিলে কিন্তু প্ৰথম দায়িত্ব স্বীকাৰ কৰিব লাগিব মুৰব্বীয়ে আৰু যিহেতু চৰকাৰী টকা আহিছে আৰু চৰকাৰী টকাটোৰ শৰাত যেতিয়া হৈছে এইটো শৰাত নহয় জানো নিশ্চিতভাৱে পৌৰপতি মূলতঃ জগৰীয়া পৌৰপতি অনামিকা বৈশ্যই আজি এতিয়া কালি এজাহাৰ দাখিল কৰা হ'ল তাৰপিছত আৰক্ষীয়ে কি কৰিছে আমি এটা খবৰ ল'ম ঠিকাদাৰক এতিয়ালৈকে তেওঁলোকে মাতিছেনে নাই বতা তলব কৰিছেনে নাই কৰা সেই আমি খবৰ ল'ম কিন্তু পৌৰসভাই এই দৃশ্যখিনি বাতৰি সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ পূৰ্বতে তেওঁলোকে দেখিছে তেওঁলোকৰ সন্মুখতে এয়া ভাগিছে এতিয়ালৈকে কিয় গোচৰ দিয়া নাই যদি অনামিকা বৈশ্যৰ ভাগত ঠিকাদাৰৰ যদি তেওঁ ভাগ পোৱা নাছিল তেওঁৰ যদি কমিশ্যন পোৱা নাছিল আপুনি এতিয়ালৈকে কিয় এই ঘটনাটোত কিয় এতিয়ালৈকে এটা গোচৰো আপুনি তৰা নাই বা কিয় এতিয়ালৈকে ঠিকাদাৰক তলব কৰা নাই তেওঁৰ দায়িত্ব কি আছিল তেওঁ প্ৰথম কথাটো হৈছিল তেখেতে যেতিয়া এইটো হৈছিল পৌৰসভা পৌৰনেত্ৰী ডাঙৰীয়ালৈ আহিব লাগিছিলে পৌৰনেত্ৰী ডাঙৰীয়া আহি ইয়াত ইনস্পেকশ্যন কৰি তাৰ পিছতে যিজন ঠিকাদাৰ তেওঁক তলব কৰি ইমিডিয়েট বেচিছত তেখেতক ব্লেক লিষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিছিল কাৰণ এইটো এটা গোটেই অঞ্চলটোৰ আটাইতকৈ মুধা ফুটা জেগা এডোখৰ কিন্তু তেখেতক আপুনি ক'তো দেখাও নাই তেওঁ ইনস্পেকশ্যন কৰিবলৈ অহা নাই কোনোবাই ফোন কৰিলেও তেখেতে ফোন নধৰে এটা আত্মগোপন কৰাৰ নিচিনাকৈ তেখেতসকল আছে এয়া হৈছে কাহিনী হিমাশ্ৰী এনেধৰণে দুৰ্নীতি চলে এনেধৰণে পৌৰসভাত যেতিয়া দুৰ্নীতি চলে তাৰ পিছত আপুনি কাৰ ওপৰত আস্থা ৰাখিব এতিয়া নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁই সমষ্টি আমগুৰি ময়ূৰ বৰগোহাঁইলৈ আমাৰ আহ্বান থাকিল বিধায়কগৰাকীলৈ যে আপুনি অন্ততঃ প্ৰত্যক্ষভাৱে ইয়াত হস্তক্ষেপ কৰক আপুনি প্ৰত্যক্ষভাৱে এই ঠিকাদাৰ গোষ্ঠী এই পৌৰপতি এই অভিযন্তা এইসকলৰ বিৰুদ্ধে কেনেধৰণৰ আইনী ব্যৱস্থাৰে আপুনি কৰিব পাৰে বা আপোনাৰ কৰ্তৃত্ব অনুসৰি আপুনি এই গোটেই এই প্ৰক্ৰিয়াটোত আপুনি যদি হস্তক্ষেপ নকৰে তেনেহ'লে কিন্তু আগন্তুক দিনত পৌৰসভাই কোটি কোটি টকাৰ যে অবাধ লেনদেন বা কোটি টকাৰ চৰকাৰী ধন যে খৰাত পাতিব এই কথাটো নিশ্চিত বা পাতি যে আছে এই কথাটো কিন্তু 100% নিশ্চিত হিমাশ্ৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সমগ্ৰ দুৰ্নীতি সন্দৰ্ভত সবিস্তাৰে তথ্যখিনি বিশ্লেষণ কৰাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত